নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। টিয়কৰ মেলেং চাহ বাগিচাৰ ৩,০০০ শ্ৰমিকৰ এসপ্তাহৰ ৰেচন বানাক্ৰান্তলৈ প্ৰদান। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। আৰ্থিক অনাটনৰ বহুমাজেৰে পৰিয়াল চলোৱা চাহ শ্ৰমিকসকলে বানাক্ৰান্ত ৰাইজক সকাহ দিবৰ বাবে ৰাওনা হৈছে শিৱসাগৰ, নাজিৰা, চৰাইদেউ অভিমুখে। কথা পৰিস্থিতিটো বুজ লৈ আমাৰ মেলেং চাহ বাগিচাৰ আমাৰ যোৰহাট জিলাৰ মেলেং চাহ বাগিচাৰ প্ৰায় শ্ৰমিকৰ সংখ্যা হ'ব প্ৰায় ৩,০০০ ওচৰা-ওচৰি শ্ৰমিক হ'ব। আৰু ৩,০০০ শ্ৰমিকৰ ভিতৰত তেখেতসকলৰ ৰেচন এসপ্তাহত যি কামৰ বিনিময়ত কৰ্মৰ বিনিময়ত এসপ্তাহত যদি ৰেচন পায়, সেই ৰেচনটো তেখেতসকলে বানাক্ৰান্ত ৰাইজক দান দিছে বা বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়াইছে। আৰু তেখেতসকলৰ এই ৰেচনৰ সংখ্যা হ'ব প্ৰায় ৫ টনতকৈ অধিক হ'ব। আৰু সেই ৰেচন আজি শিৱসাগৰ জিলাৰ, চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ৰাওনা হৈছে আমাৰ কেইবাখনো গাড়ী আৰু কেইবাখনো গাড়ী যাবলৈ আছে। সেইটো একচুৱেলি শ্ৰমিকসকলক আমি ধন্যবাদ জ্ঞাপন কৰিবলৈ শ্ৰমিকসকলক নিশ্চয় শলাগ ল'ব লাগিব, যাতে শ্ৰমিকৰ ঘৰত এজন শ্ৰমিকে যেতিয়া তেওঁলোকে সাপ্তাহিক ৰেচনটো নাপায়, সেই সাপ্তাহিক ৰেচন নাপালে তেখেতসকলৰ ঘৰত চৌকা জ্বলাৰো অসুবিধাৰ সৃষ্টি হয়। এনেকৈ কিছুমান শ্ৰমিক আমাৰ মেলেং চাহ বাগিচাত আছে। তাৰে ভিতৰত যে তেনেধৰণৰ শ্ৰমিকসকলো যে এই বানাক্ৰান্ত ৰাইজক সহায়ৰ হাত আগবঢ়োৱাৰ কথা পৰিকল্পনা কৰিলে, তাক আমি অন্তৰৰ পৰা নিশ্চয় সুখী হৈছোঁ। আৰু কথা হৈছে কি, আজি যিখিনি সহযোগিতা আগবঢ়াই আছোঁ, সেই সহযোগিতাত যাতে সেই বানাক্ৰান্ত ৰাইজসকল কিঞ্চিত হ'লেও অকণমান হ'লেও তেখেতসকলে যাতে সকাহ পাওঁ, তাকে কামনা কৰি এইখিনি পদক্ষেপ। প্ৰকৃত মানৱতাৰ পৰিচয় দাঙি ধৰি মেলেং চাহ বাগিচা অঞ্চলৰ কেইবাটাও মহিলা আত্মসহায়ক গোট তথা চাহ শ্ৰমিকসকলে এসপ্তাহৰ তেওঁলোকৰ খাদ্য সামগ্ৰী বানাক্ৰান্ত ৰাইজৰ কাষত থিয় হয় আৰু বহু সামগ্ৰী লৈ ৰাওনা হৈছে। আমাৰ কাৰণে এটা খুবেই দুখ লগা কথা, যিহেতু শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাই বানাক্ৰান্তত ভুগি আছে। আমি ২১ নং হোলোঙাপাৰ বাগান গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমানখিনি 100টা ছেল্ফ হেল্প গ্ৰুপ আছে, প্ৰত্যেক গোটৰ মহিলাই 20 টকাকৈ সাহাৰ্য কৰি আমি আজি তেওঁলোকৰ কাৰণে সাহাৰ্য আগবঢ়াবলৈ গৈছোঁ। যিহেতু আমি খোৱা বস্তু সামগ্ৰীৰ প্ৰয়োজন ধৰা নাই, আমি যিখিনি বস্তু তেওঁলোকৰ লাগতিয়াল হ'ব, যেনেকৈ ফেনাইল, ডেটল আৰু চাৰ্ফ, বিস্কুট আৰু মম তেনেকৈ বস্তুবিলাক আমি লৈছোঁ। আৰু আমি এতিয়া যিহেতু তেওঁলোকৰ পানী এতিয়া কমিছে, তেওঁলোকৰ এতিয়া বহুতখিনি দুৰ্গন্ধ ওলাইছে, বহুতখিনি বেমাৰ আজাৰৰ এতিয়া সন্মুখীন হ'ব তেওঁলোকে, কাপোৰ কানি ধোৱা মেলা বহুতখিনি কথা আছে। তো সেইবিলাকৰ কাৰণে আমি এইখিনি বস্তুৰ সাহাৰ্য আগবঢ়াইছোঁ, যাতে তেওঁলোকে বিশেষকৈ নহ'লেও কম সংখ্যক হ'লেও আমি যাতে তেওঁলোকক সাহাৰ্য আগবঢ়াই অকণমান উপকৃত হওক। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া মিণ্টু কুৰ্মী, সমাজকৰ্মী হোমেশ তাঁতী, গাঁও প্ৰধান অৰ্পণ বৰাকে মুখ্য কৰি কেইবাগৰাকীও চাহ শ্ৰমিকৰ নেতা কৰ্মচাৰীৰ সহযোগিতাৰে ৰাওনা হৈছে বানাক্ৰান্তৰ কাষলৈ। বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।